Hi everyone, welcome back to my YouTube channel. আৰু আজি vlogটোত দেখা পাব যে মোৰ বিয়াৰ প্ৰিপাৰেচন কেনেকুৱা চলি আছে মানে বিয়াৰ যিখিনি আগত সবৰে থাকে ন কি কৰে কি নকৰে বস্তু কিনা কিবা কৰা খুজুৱা সব আপোনালোকে মোৰ এই vlogটোত দেখা পাব আৰু আপোনালোকৰ যদি এই vlogটো ভাল লাগিছে তেনেহলে vlogটো শেষলৈকে চাব চাই থাকক মোৰ vlog এটা ডান্স প্ৰেক্টিস চলি আছে সব গার্ল গ্যাং সবকে শিকাই আছে দেই এতিয়া আপোনালোকে চাওক হাই আৰু আম্মাহত অডিয়েন্স বহি আছে সব আৰু এয়া আমি আৰু এতিয়া আমি আহিছো কইনা ভাত খাবলৈ মামা এজনৰ ঘৰত ইমান যে টেস্টি খানা খুৱাইছে আৰু কিনিকুৱা ধুনিয়া বনাইছে কিমান ধুনিয়া প্ৰেজেন্টেশন হাই এভৰিৱান এই আমি এটা বজাৰ কৰিবলৈ গৈ আছো বিয়াৰ বজাৰ ডিম্পি হেল্ল কি কৰিব গৈ আছা কৈ দিয়া আমি গেলামালৰ বজাৰখিনি কৰিব যাম এইখিনি এতিয়া বাকি আছে এইখিনি হৈ গ'লে আৰু আমাৰ টেনচন ফ্ৰী এতিয়া আমি গেলামালৰ বজাৰ কৰিবলৈ যাম মানে সব বস্তু অলপ অলপকে কৰি থৈছো কাৰণ তাই ছুটি নাপায় তো আজি তাই ছুটি পাইছে সেইকাৰণে এইখিনি কাম আজি কৰি থম চল এই আমি এটা উঠিলো টমটমত ক'ত যাম ফাৰ্ষ্ট এতিয়া যাম আমি বেংকত কোনটো বেংক এক্সিছ বেংক তাতে চেলাৰীটো দি ল'ম ৰাতিলৈকে চেলাৰীটো সোমাই যাব তাৰপাছত আজি ঢেৰ কাম আছে তাৰপিছত লেবত যাব লাগিব আল্ট্ৰা লেব তাৰপিছত আমি যাম বজাৰ কৰিবলৈ ভেজাল ঢেৰ আছে আৰু আলিছা ক'ত আমাৰ ভণ্টি এজনীক উঠাব আছে উঠাম মই বেংকৰ কামটো কৰি লওঁ ওকে চাই থাকক আমাক আলিছা হেল্ল' বলো এতিয়া হেৰি যাব হা এয়া যে পিকেট আছে যে আল্ট্ৰা লেবটো যে আছে খ্ৰীষ্টানপতি এতিয়া আমি কচৰি খাব আহিছো ইয়াতে আমি তিনজনী মানে আলহী ঘৰত যাম যে লৈ যাম আমি অলপ খাইও যাওঁ মানে দহি কচৰি এয়া দহি পুচকা খা এতিয়া আমি খাই আছো আৰু তাক লৈ যাম এতিয়া দাদাজনৰ কাৰণে এইটো কেনেকুৱা লাগিছে টেষ্টি ফুল টেষ্টি এইখন আমি পঢ়ি থকা স্কুল এতিয়া ছুটি হৈছে এতিয়া এইয়া এতিয়া মামাহঁতৰ ঘৰ আহি পালো ইয়াৰ পৰা আমি বস্তুখিনি ল'ম চাই আছ আমি এতিয়া মামাহঁতৰ ঘৰত আহিলো আৰু আমি ইয়াতে বহি আছো লিষ্টখন মানে তাইক লিখি দিব লাগিব আৰু তো ইয়াত বহি আছো এয়া তাই কি হ'ল ভাগৰ লাগিছে লিষ্টখন লিখিব লাগিব এখন এতিয়া লিষ্ট এখন ভালকৈ এতিয়া লিখি দিব লাগিব তেতিয়াহে মানে বস্তুবোৰ আনিব পৰা যাব আৰু তুমি বাইদেউ ফোন চাইছো ফোনতি এতিয়া আমি আহিছো পাত গিলাচ ল'বলৈ কাৰণে এয়া বিয়াৰ কাৰণে ইয়াৰে পাত গিলাচ ল'বলৈ আহিছোঁ আৰু লগতে যোনখন গেলামালৰ দোকান আছে তাতে আমি এতিয়া গেলামালৰ বজাৰখন দি দিছোঁ ইয়াতে এইখিনি এতিয়া লৈ যাম আৰু ইয়াতে পাই এতিয়া এইখিনি কৰি আছোঁ চাই থাকক আমাক এয়া মালবোৰ এতিয়া হৈ গ'ল ইয়াতে এতিয়া উঠাই আছে যিখিনি আছিলে গেলামালৰ বস্তু এয়া হ'ল আৰু এয়া সিহঁতে বা আৰু কাজিনজনী আৰু ইয়াতে এতিয়া পাত গিলাচৰ দোকানত আমি ল'লোঁ চাব মোৰ নাম ফাৰহানা পাৰভিন বুলি আছে চাব ওলাই দিম এই আমি দাদাৰ পৰা মাল লৈছোঁ চব এইবোৰ গেলামালৰ বস্তু বিয়াৰ বজাৰ আপোনালোকেও ইয়াৰ পৰা কৰিব পাৰিব মোৰ এজন নিউ ছাবস্ক্ৰাইবাৰ পালোঁ তেওঁক মোৰ নামটো লাগে চ' ইয়াতে এতিয়া মই তেওঁক মাৰি দিছোঁ এইটো চববোৰ বজাৰবোৰ ইয়াতে ল'লোঁ আৰু মই গৈ আছোঁ এইটো টমটমত আৰু বাহঁতে বেলেগ এখন লৈছে মানে ইয়াত নুজুৰিব ন চব মাল আছে চ' সিহঁতে বেলেগ এখনত গৈ আছে আৰু মই গৈ পেলাই এইখিনি যাম ঘৰত একেলগে লগ হ'ম চাই থাকক মোৰ ব্লগটো
আমাৰ ৰাতি আকৌ এটা কইনা ভাতৰ দাৱাত আছিল আৰু জানেই যে কইনাবিলাকৰ এইটো বিয়াৰ আগত সদায় এনেকেই থাকে এভৰি ডে দাৱাত পোৱা নিচিনা হয় চ' মোৰো তেনেকুৱা হৈছিল খাই খাই একদম পূৰা পেট ফুল আৰু এয়া আমিৰে আমাৰ বা আৰু মাৰ কাৰণে আৰু ফ্ৰেণ্ডজনীৰ কাৰণে সিহঁতক ঘড়ী পঠিয়াই দিছিল ৱেডিং গিফ্ট হিচাপে সিহঁতৰ কাৰণে তো সেয়ে তাই লৈ আহিছিল গুৱাহাটীৰ পৰা আৰু সেইখিনি দি আছিলে বাহঁতক কাৰণ বাহঁতে নাজানে এইটো সিহঁতৰ কাৰণে এটা ছাৰপ্ৰাইজ হ'ল বিয়া দিনা চবকে পিন্ধিব দিছে বিয়া দিনাখন চবকে পিন্ধিব দিছে চাওঁ চাওঁ পিন্ধি দেখাচোন মইতো দেখাই দিওঁ চাওঁ তোৰটো বোলে বিৰাট ধুনীয়া চাওঁ তাক মই ফোন চোন নকৰোঁ হা চৰি ওলাই নাই নানিৰ অ' বা গ্ৰীণ কালাৰ পিন্ধি মই গ্ৰীণ কালাৰ ফুল এইটো মোক খুলিবই জানা নাই আৰু এতিয়া যিহেতু মই ভিডিঅ'বোৰ এডিট কৰি আছোঁ তেতিয়া মই দেখিছোঁ যে বহুতবোৰ মানে ক্লিপছ মই মিছ কৰিছোঁ ল'বলৈ কাৰণে চ' ভাবিলোঁ যে আপোনালোকেতো গম নাপাব যে ক'ৰ পৰা কেনেকৈ ষ্টাৰ্ট হ'ল চ' আপোনালোকক মই এতিয়া কৈ দিওঁ যে এতিয়া যিখিনি ক্লিপ দেখা পাব সেইখিনি হ'ল যে মোৰ কাজিনছবোৰে আৰু ফ্ৰেণ্ডজনীয়ে সিহঁতে চবে মিলি পেলাই মানে মোক এটা বেচেলাৰেট ছাৰপ্ৰাইজ দিছিলে পাৰ্টি এটা চ' সেইটো মই ফাৰ্ষ্টত গম পোৱা নাছিলোঁ অলপ গম পাইছিলোঁ কিবা খুটখটা কিবা কিবি চলি আছে বাট ইমান প্ৰপাৰলি জানা নাছিলোঁ চ' সিহঁতে যিহঁতে ভিডিঅ'খিনি কৰি থৈছে মই ইয়াত এইখিনি এতিয়া লগাই দিম ভিডিঅ'খিনি চ' আপোনালোকেও চাওক কি কি কৰিলে সিহঁতে আৰু সেইকাৰণে মই এইখিনি কথা কৈ দিছোঁ যাতে আপোনালোকে গম পায় যে ইয়াত কি চলি আছিল যাবা বেগ ছাৰপ্ৰাইজ দিবলৈ এটা ডেক'ৰেশ্যন চলি আছে কি কৰিছা তৰিণ বাই কি কৰিছা কৈ দিয়া সজাই আছো আমি ব্ৰাইডৰ কাৰণে ব্লগ এই কাৰ্টেনটো আছে তুমিও ফুলাইছা ডিম্পি বাই কোথা দেখিছে লাইট জ্বলাব দিছে ঐ চাই আহোঁগৈ মই দেই যাবা বাই কি কৰি আছে যা কিয় ষ্টাইল কৰিছা তুমি এতিয়া ওপৰত নাযাবা আৰু নাযাওঁ কিন্তু গম পাইছোঁ কিবা এটাতো কুচতো হে সেইকাৰণে অকণ ষ্টাইল ষ্টাইল কৰি লৈছোঁ আৰু মই কইনা যে আলহী আহিব একদম দেখিছে নাই আজি নতুন কাপোৰ এইটো ফুলাবলৈ চবৰে উশাহ লাগিব গাইজ চাব পাৰে আমি এইবোৰ কৰি আছো আৰু আলিচা ৰখি আছে কিবা টেবুল আৰু হেৰি আনিবলৈ দেখিছেনে এইয়া মই এতিয়া ৰেডি হৈ ল'লোঁ কিবা এটা আছে মানে ছাৰপ্ৰাইজ এটা প্লেন কৰিছে চবেই চ' মই এতিয়া ৰেডি হ'লোঁ চববোৰ ৰেডি হ'ল বাৰু এতিয়া আপোনালোককো দেখাম আপোনালোকে মোৰ ব্লগটো চাই থাকক কি ছাৰপ্ৰাইজ কেনেকৈ কি হয় চ' চি ইউ দেন সিহঁতে ইমান টাইম লগাইছে মই কেতিয়াৰ পৰা বহি আছোঁ প্ৰায় এতিয়া 1 ঘণ্টাই হ'ল মই বহি আছোঁ মোক ওপৰত যাবলৈ দিয়া নাই টোপনি লাগি গৈছে এতিয়া আৰু তুমি ওপৰত কি চাই আহিলা সিহঁতে কেমেৰা চেমেৰা বন্ধ কৰি লৈছে কাপোৰ চাপোৰ কিবা এটা দি লৈছে সিহঁতে কেমেৰাটো দেখা নাযায় মানে হৈ গ'ল ন যাবাই ব'লা ইটছ টাইম অভাৰ জেঠা আহক আহা আহা যাওক যোৱা তুমি যোৱা আহা follow me Oh my gosh. চাহ মাজনী আঁতৰি
সিহঁতে বস্তুবোৰ ইমান থটফুলি প্লেন কৰিছে মানে চাওকচোন কেকৰ ওচৰত যিবোৰ কেণ্ডেলছ দিয়া আছে তাতে আমাৰ ইনিচিয়েলছবোৰ লিখা আছিল A আৰু F ইমান থটফুলি প্লেন কৰিছে আৰু ইমান প্ৰপাৰলি কৰিছে আই এম জাষ্ট ছ' ব্লেছড বাবাই চেলিব্ৰিটি ট্ৰিটমেণ্ট সকল চবেই এতিয়া পাইজামাত আহি গ'ল আৰু এতিয়া কথাটো হ'ল যে সিহঁতে পাৰ্টি চাৰ্টি কৰি টায়াৰ্ড নাও ৰীল বনাব আমি তলত আহিছোঁ এতিয়া টেক পজিশ্যন অঁ এইখিনি ভাল আহিছে ভাল আহিছে এইখিনি আৰু আমি বনোৱা এই ৰীলবোৰ চাবলৈ কাৰণে মোৰ ইনষ্টাগ্ৰাম আইডিটো ইয়াত দিয়া আছে চ' সেইটো আপোনালোকে ফ'ল' কৰিব আৰু চাব আজি আমি কি কি ৰীল বনালোঁ The next day. এতিয়া বিয়াৰ টেণ্ট দি আছে না হালদিৰ কাৰণে এয়া জেঠাই বৰা চাউলৰ পোলাও বনাই আনিছে আৰু এয়া আলহী আনিছে এইবোৰ নাস্তা এতিয়া বিয়াৰ আগত ঘৰ গৰম হৈ আছে চব কি হৈছে তোৰ হাতখন সঁচাই দেই বহুত বেয়াকে হৈ গৈছে কিন্তু দেই এইটো দেখিছেনে নাই মোৰ একদম বেমাৰ চৰ্দি এইটো চেম পিম্পল উঠিছে সেয়ে একো হোৱা নাই এই বেমাৰী কালি একদম এই ঘৰৰ পৰিস্থিতি চলি আছে এতিয়া হোটেলত আহিছোঁ মামীহঁত আহিছে মামীহঁতক হোটেল ৰুম আছাইন কৰিব আহিছোঁ আহি গ'ল আৰু ইয়াত সিহঁতৰ পেটটো আছে সেই ষ্টাইলনি হেৰি কৈছে কি এইটো মানে এনেক হেৰি কৰি ল'ব লাগিব কাপোৰ নহ'লে বেয়া দেখা যাব যে ওপৰৰ পৰা এনেকৈ যে ষ্ট্ৰুটবিলাক ল'ব হৈছে অঁ মোৰ এইটো ভিডিঅ' মই ইয়াতে শেষ কৰিছোঁ কাৰণ বাকীখিনি শ্বুট কৰা নহ'ল যিহেতু মই আপোনালোকক কৈছোঁৱে যে মই ইমান বিজি আছিলোঁ যে মই খুব অলপ ভিডিঅ'হে শ্বুট কৰিব পাৰিছোঁ গোটেইখিনি মই কণ্টিনিউ কৰিব পৰাই নাই চ' আপোনালোকে মোৰ নেক্সট ভিডিঅ'ত দেখা পাব যে হালধি আৰু মেহেন্দি কেনেকুৱা গ'ল আৰু বিয়াখন কেনেকুৱা গ'ল এতিয়া জাষ্ট মই এইটো ভিডিঅ'ত ইমানখিনিতে শেষ কৰিছোঁ নহ'লে ব্লগটো বহুত দীঘল হৈ যায় আৰু অলপ অসুবিধাও হয় চ' সেইটো কাৰণে আপোনালোকে মোৰ ব্লগটো চাই থাকিব আৰু মোৰ ব্লগবোৰ চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই চি ইন দ্য নেক্সট ব্লগ